হয়, ৰাজ্য চৰকাৰে ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত অভূতপূৰ্ব উন্নয়ন তথা অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা কয়। কিন্তু প্ৰকৃতাৰ্থত ৰাজ্যৰ এনে কিছুমান এতিয়াও ভিতৰুৱা গ্ৰামাঞ্চল আছে, এনে কিছুমান অঞ্চল আছে য'ত স্বাস্থ্য কেন্দ্ৰসমূহৰ যি উন্নয়নৰ সেই বিপৰীত ছবি দেখিবলৈ পোৱা যায়। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অতি সীমামূৰীয়া অঞ্চল লিডু অঞ্চলত উপস্থিত আছোঁ। লিডুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত আছোঁ। অতি পৰিতাপৰ কথা, অতি দুৰ্ভাগ্যজনক কথা যে বৰ্তমান লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই এজনো চিকিৎসক। বিগত ৩ মাহে এজনো চিকিৎসকৰ অভাৱত জীয়াতু ভুগিছে সাধাৰণ ৰাইজে। বৰ্তমান এটা কথা উল্লেখ কৰিব লাগিব যে স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আদৰ্শ চিকিৎসা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পাছতো কিন্তু লিডুৰ এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কিন্তু বিগত সুদীৰ্ঘ বছৰে কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে বিভিন্ন সাধাৰণ শ্ৰেণীৰ লোক। বৰ্তমান মোৰ সৈতে উপস্থিত আছে চিকিৎসালয় কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ সৈতে জড়িত একাংশ লোক। মই সৰ্বপ্ৰথমে জানিব বিচাৰিম, বিগত ৩ মাহে লিডুৰ এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনো চিকিৎসক নাই, দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ ৰোগীসকল। কি ক'ব? কি ক'ব, বহুত অসুবিধা হয় আৰু। কেনেধৰণৰ অসুবিধা হৈ আছে? এইটো ডেথ চাৰ্টিফিকেট বা কিবা হেৰি হ'লে সেইটো চাৰ্টিফিকেট নাপায়, চিকিৎসক নাথাকিলে অসুবিধা হয়। কি কি আপোনালোকৰ এতিয়া অভাৱ হৈ আছে? এতিয়া আমাৰ ANM অভাৱ হৈ আছে বেছিকৈ। এগৰাকী ANM-এ বহুতখিনি কাম কৰিবলগীয়া হয়, ফিল্ডতো যাব লাগে, ইয়াতো কৰিব লাগে, বহুত অসুবিধা হয় এজনী ANM-এ। ডক্টৰ কেতিয়াৰ পৰা? ডক্টৰ এতিয়া 3 মাহ হৈ আছে। সেই 3 মাহৰ অসুবিধা হয় বহুতখিনি কাৰণে। কি বিচাৰিছে? এতিয়াতো আমাক ডক্টৰ লাগে, ANM লাগে, GNM হ'লেও লাগে। সেইটো পোনচাতে এটা কথা মই উল্লেখ কৰিছোঁ যে অসমৰ এটি সীমামূৰীয়া অঞ্চল হ'ল লিডু, আৰু এই লিডু অঞ্চলৰ এখন বহু হাজাৰ মানুহৰ সাধাৰণ ৰাইজৰ একমাত্ৰ ভৰসা স্থল হ'ল এই লিডুৰ এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। কিন্তু এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। পৰ্যাপ্ত ঔষধৰ আৰু সুবিধা নথকা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে বিগত সময়ত যিগৰাকী মুখ্য চিকিৎসক আছিল, চিকিৎসকগৰাকী বৰ্তমান অৱসৰ লোৱাৰ পাছৰে পৰা আজি বিগত 3 মাহে কিন্তু এই স্বাস্থ্য কেন্দ্ৰত নাই এজনো চিকিৎসক, যাৰ বাবে এতিয়া বিভিন্ন সময়ত তৎকালভাৱে যি ৰোগী আহে, তৎকালভাৱে অহা ৰোগীসকলৰ জীৱনলৈ ভাবুকি সৃষ্টি হয়। তেওঁলোকে চিকিৎসকক নাপায়, হাবাথুৰি খাব লগাৰ পৰিস্থিতিৰ উদ্ভৱ ঘটে। আন এগৰাকী আছে, কি ক'ব? হয়, নমস্কাৰ। আমাৰ অভাৱ আছে ডক্টৰ। প্ৰথমে ডক্টৰ লাগেই। আমাৰ ষ্টাফৰো বহুত অভাৱ হৈছে, আৰু ষ্টাফক আহি ৰাইজে সোধে যে আমাৰ এই হস্পিটেলখনত ডক্টৰ নাই নেকি। আমি কওঁ ডক্টৰটো এনেকুৱা হৈছে পৰিস্থিতি, আজি 3 মাহ ধৰি ডক্টৰ নাই। এই ডক্টৰৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰক জনাইছোঁ যে আমাৰ মানে বহুত প্ৰয়োজন ডক্টৰ এমো লাগে, আৰু ডেথ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, ইমাৰ্জেঞ্চি কেছ আমাৰ চকুৰ ওচৰতে বহুত কেছ আহে, এক্সিডেণ্ট কেছ আহে বা বিভিন্ন ধৰণৰ বেমাৰী আহে। এই এক্সিডেণ্ট কেছবোৰো ইয়াতে একো ট্ৰিটমেণ্ট নাপায়, কাৰণ ডক্টৰ নাই। সেইটো কাৰণে আমি জনাইছোঁ চৰকাৰক যে নাৰ্ছ লাগে, ANM লাগে। বহুত ডাঙৰ পপুলেশ্যন এৰিয়া হয়, তেওঁ অকলশৰীয়া হৈছে, এজন নাৰ্ছে বহুত কাম কৰিবলগীয়া হৈছে। সেয়াই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ ষ্টাফ ইয়াতে ধুনীয়াকৈ দিয়ে আৰু আমাৰ ডক্টৰ দিয়ে মানে ক'লোঁ। হয়, এটা কথা মই পুনৰবাৰ ND24 দৰ্শকসকলক উল্লেখ কৰিছোঁ যে বিভিন্ন সময়ত চৰকাৰে কয় ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰত অভূতপূৰ্ব উন্নয়ন হৈছে বা অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। কিন্তু প্ৰকৃতাৰ্থত এনে কিছুমান চিকিৎসালয় আছে বা এনে কিছুমান স্বাস্থ্য কেন্দ্ৰ আজিও আছে যে উন্নয়নৰ কিন্তু এক বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়। তেনে এখন চিকিৎসালয় হ'ল মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অতি সীমামূৰীয়া এই লিডুৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়। আৰু লিডুৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত বিভিন্ন সময়ত ৰোগীসকলে এনেধৰণৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে। কেৱল মাত্ৰ এজন চিকিৎসক নথকাৰ বাবে এতিয়া বৰ্তমান চিকিৎসালয়খনত কিন্তু যিগৰাকী ফাৰ্মাচিষ্টে এতিয়া ৰোগীসকলক চোৱা চিতাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে, যাৰ বাবে বিভিন্ন দুৰ্ভোগ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। এই ক্ষেত্ৰত হয় বাইদেউ, আপোনালোকৰ কিন্তু বহুতখিনি অসুবিধা হৈছে। হয়, প্ৰথমতে মই ND-ক ধন্যবাদ দিছোঁ। আমাৰ প্ৰথম ডক্টৰ বিশেষকৈ প্ৰয়োজন হৈছে, তাৰ উপৰিও আমাৰ ANM লাগে, চিষ্টাৰ। তেওঁলোকৰ অবিহনে এখন হস্পিটেল কেতিয়াও সম্ভৱ নহয়, আৰু পাব্লিকৰ সুবিধা হ'ব লাগে মুঠতে, সেইটোৱে কথা। পৰ্যাপ্ত পৰিমাণে মানে সেইখিনি সুবিধা যদি পাওঁ আপোনালোকৰ
পৰাই আৰু বাতৰি হয় চৰকাৰলৈ অনুৰোধ জনাইছোঁ। এই মোৰ আহ্বান। হয়, মই ND24 দৰ্শকসকলক উল্লেখ কৰিলোঁ যে বৰ্তমান লিডুৰ যি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ তথা ৰোগীসকল। এনেধৰণে অসমৰতো বিভিন্ন সময়ত এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত এনে কিছুমান স্বাস্থ্যকেন্দ্ৰ আছে। সেই স্বাস্থ্যকেন্দ্ৰসমূহ উন্নয়ন কৰিবৰ বাবে কিন্তু চৰকাৰক তথা মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে বিভিন্ন সাধাৰণ শ্ৰেণীৰ ৰাইজে। মাৰ্ঘেৰিটাৰ পৰা মই উজ্জ্বল চৌধুৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।